নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰ মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বন্ধুসকল আজি আলোচনা কৰিম দুবৰি তুলিছে ধাৰাবাহিকত পাহি চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ প্ৰকৃত পৰিচয় বিষয়ে তেওঁ ঘৰ ক'ত জন্ম কেতিয়া শিক্ষা এই সকলোবোৰ গম পাব আজি ভিডিঅ'টোৰ যোগেদি গতিকে বন্ধুসকল ভিডিঅ'টো শেষলৈকে চাব আৰু যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবৰ কাৰণে আহক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল পাহি প্ৰকৃত নাম হৈছে দীপন্দিতা পাঠক মহন্ত তেওঁ ঘৰ গোৱালপাৰাত কিন্তু তেওঁ সৰুৰে পৰা জেঠাইকৰ লগত ডাঙৰ দীঘল হৈছিল তেওঁ জন্ম হৈছিল 13 মে'ত বন্ধুসকল দীপন্দিতা পাঠক মহন্ত পৰিয়ালৰ সদস্যৰ কথা ক'বলৈ গ'লে ঘৰত মাক দেউতাক ভনীয়েক আৰু জেঠাইক বৰ্তমান তেওঁ স্বামী আৰু এগৰাকী কন্যা সন্তান আছে তেওঁ দেউতাকৰ নাম হৈছে 𝐃𝐰𝐢𝐩𝐚 দাস মাকৰ নাম নীলিমা দাস ভনীয়েকৰ নাম ভানুপ্ৰিয়া দাস আৰু জেঠাইকৰ নাম দমন্তী পাঠক আৰু তেওঁৰ স্বামীৰ নাম হৈছে চিৰন্তন মহন্ত আৰু কন্যা সন্তানটিৰ নাম হৈছে 𝐃𝐰𝐢𝐩𝐚 মহন্ত বন্ধুসকল তেওঁ শিক্ষাৰ কথা ক'বলৈ গ'লে প্ৰাথমিক শিক্ষা তেওঁ লক্ষীপুৰ নামৰ ঠাইত কৰে তাৰ পাছত ক্লাছ 3 পৰা 6 লৈ ধুবুৰীত পঢ়ে তাৰ পাছত ক্লাছ 7 পৰা 10 লৈ গুৱাহাটীত পঢ়ে আৰু এইচএছ কৰে স্বদেশিকাজনী আৰু বিকম কমপ্লিট কৰে দিছপুৰ কলেজৰ পৰা আৰু বিবিএ কৰে চেনেলাইটি কলেজৰ পৰা আৰু এমবিএ কৰে চেনেলাইটি কলেজৰ পৰা দীপন্দিতাই বহুতো ধাৰাবাহিকত অভিনয় কৰিছে তেওঁ অভিনয় কৰা কেইখনমান ধাৰাবাহিকৰ নাম হৈছে বৰলাকাই তুমি দুচকুত কাজল ল'লে শাহু বোৱাৰী ভাড়াঘৰ মুখা আকাশ সপোনৰ আছুতীয়া ৰং শব্দ উমাল বুকুৰ হেজাৰ কাহিনী পৰিচয় ইত্যাদি আৰু তেওঁ বৰ্তমান দুবৰি তুলিছাত পাহি চৰিত্ৰত অভিনয় কৰি আছে সো বন্ধুসকল পাহি অৰ্থাৎ দীপন্দিতা পাঠক মহন্ত পৰিচয় ইমানেই কোনে পাহি অৰ্থাৎ দীপন্দিতা পাঠকৰ অভিনয় চাই ভাল পায় মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন আৰু যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব ধন্যবাদ